ফ্ৰন্ট লুকটো দেখাই দিয়ক একদম পাহাৰত চলা গাড়ী যেনেকে বনাইছে গাড়ীখন চাওকচোন সেইবিলাকত কি আপুনি এখন গাড়ী চাওক একদম ডিফাৰেন্ট লাগে এখন গাড়ী হয় তো এখন গাড়ী যদি কোনোবা ল'ম বুলি ভাবে 23ৰ গাড়ী হয় এখনৰ দাম আছে 7,70,000 টকা আপুনি 70,000 দিব নালাগে 7,50,000 টকাৰ এখন গাড়ী দি আছো 4x4 7.5 লাখ টকাত 4x4 দি আছে আৰু এইখন অলপ বেলেগ ডিজাইনত আছে পাহাৰত চলা গাড়ী ধৰক কম টকাত যদি মিনিমাম কম টকাত ভাল গাড়ী এখন যদি বিচাৰে ব্যৱসায় কৰিম যদি বুলি ভাবে গাঁও এৰিয়া বা লোকেল এৰিয়াত এখন গাড়ী চাব পাৰে দিয়াই আমি দি আছো 1.5 লাখ টকা যদি আপোনালোকে উইদাউট পেপাৰ গাড়ী বিচাৰি আছে তেন্তে ইয়াতকে ভাল সুযোগ নাই গাইজ কিয়নো মাত্ৰ 1.5 লাখ টকা 1,50,000 টকাত আপোনালোকে এইখন দিয়া EX লৈ যাব পাৰিব 1.5 লাখ টকাত আপোনালোকে টেম্পু পায় অটো সেই দামত দি আছে দিয়া EX যোৱাবাৰ আমি 9 লাখ টকাত বনাইছিলো ভিডিঅ' হয়নে এটা ফ্লেট ডিসকাউন্ট দিছো 8,50,000 টকা চাওক ডাইৰেক্ট ডিসকাউন্ট দিছো 50,000 ফ্লেট অফ দি আছে গাড়ীত চাওক কোনোবাই যদি T7 বিচাৰি আছে মজা কণ্ডিশ্যনত আছে আৰু লগতে 710 আছে V10ৰ দামত আমি এখন ট্ৰাক দেখাই দিও গাড়ীখন যদি লয় আমি 3,40,000 টকাত দি দিম এখন গাড়ী অনলি 3,40,000 চাওক 407 যদি কম দামত কোনোবাই বিচাৰি আছে ঈদৰ সময়ত আপোনালোকে লৈ যাওক মাত্ৰ 3,40,000 টকাৰ এইখন 407 গাড়ীখন দেখুৱাই দিছো কণ্ডিশ্যন একদম ধুনীয়া কিবা কাম ওলাব নেকি কাম নাই দাদা কাম নাই একো কাম নাই আৰু আপোনালোকে যদি কিবা কাম ওলাই দিয়ে তেতিয়াহলে কামখিনিও আমি কৰাই দিম কৰা দিয়া হ'ব তো যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী এখন বিচাৰি আজি ভিডিঅ'ত ক্লিক কৰিছে ঈদৰ প্ৰাক মুহূৰ্তৰ ঈদৰ সময়ত যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহন বিচাৰি আজি ভিডিঅ'টোত আহিছে নহয় আপোনালোকৰ বাবে মই একদম হিউজ ষ্টক লৈ পুনৰবাৰ আহি গৈছো লখৰা লালুংগাঁৱত অৱস্থিত SS মটৰ্ছলৈ গাইজ অল নৰ্থ ইষ্টৰ ভিতৰত এখন নামকৰা ডিলাৰ হৈছে SS মটৰ্ছ সৰু গাড়ী ডাঙৰ গাড়ী চাওক ট্ৰাক লাগিলে ট্ৰাক পাব য়োদ্ধা বলেৰো দিয়া ইন্ট্ৰা AC গোল্ডকে ধৰি নানান ধৰণৰ গাড়ী আছে ট্ৰেক্টৰ পৰ্যন্ত ইয়াতে আছে চাওক ট্ৰেক্টৰ পৰ্যন্ত আছে আৰু আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1,20,000 এনেকুৱা দামৰ পৰা আপোনালোকে গাড়ী পাব আৰু কিছুমান গাড়ী তাতকে কম দামতো আছে বেছি দামতো আছে এতিয়া কোনখনৰ কিমান প্ৰাইচ হয় ভিডিঅ'ৰ মাজত মই ডিটেইলছ ধুনীয়াকৈ দি আছো আপোনালোকক তাৰ আগতে ক'ব বিচাৰিছো গাইজ নতুন ভিউৱাৰ্ছসকলে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' তো ভিডিঅ' ষ্টাৰ্ট কৰি দিছো দাদা আছে মোৰ লগত দাদা পোনপ্ৰথমে আপোনাক ঈদৰ শুভেচ্ছা জনাইছো হয় পোনপ্ৰথমে আপুনি ডিলাৰৰ এড্ৰেছটো এবাৰ কৈ দিব তো মেইনলি আপোনাৰ এইখিনি হ'ল লখৰা লালুংগাঁও বহুতে লালুংগাঁও বুলি ক'লে চিনি নাপায় আমাৰ অপজিট চাইছে লালুংগাঁও NPS স্কুল আছে এবাৰ দেখাই দিওঁ আপুনি তো এইটোৰ অপজিট চাইডে আমাৰ ফেচ টু ফেচ SS মটৰ্ছৰ সাইনবোৰ্ড লাগি আছে সাইনবোৰ্ড লাগি আছে বিশেষকৈ আপোনালোকে নাজানে তেতিয়াহ'লে কন্টাক্ট নম্বৰ দিয়া থাকিব তেখেতক মেছেজ কৰিলে লাইভ লোকেশ্যন পঠিয়াই দিব হয় তো স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে আপোনালোকে নাম্বাৰটোত যোগাযোগ কৰক কিবা আপোনালোকক লোকেশ্যন লাগে বা কথা পাতিব বিচাৰে নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ব আপোনাক হেল্প কৰিব ওকে গাড়ী কিমানৰ পৰা আছে আজি 1,20,000 পৰা গাড়ী আছে 1,20,000 যেনেকুৱা যি কণ্ডিশ্যনত লাগে গাড়ী পাই যাব আৰু জানে আপোনালোকে SS মটৰ্ছৰ বিষয়ে প্ৰায় ভাগে জানে যদি কোনোবাই নতুনকৈ চাই আছে চাওক গাড়ীৰ একদম যেখিনি কালেকশ্যন মানে বিচাৰে সেইখিনি আমাৰ তাত কালেকশ্যন পাব যেনেকুৱা ধৰণৰ গাড়ী লাগে 3 চকাৰ পৰা 16 চকালৈকে গাড়ী পাই যাব আমাৰ তাত 3 চকাৰ পৰা 16 চকা পৰ্যন্ত গাড়ী পাব আৰু এনেকুৱা ধৰণৰ গাড়ী পাব যে বেলেগ ডিলাৰত যিখন গাড়ী আপুনি পোৱা নাই ইয়াতে আহিলে আপোনালোকে পাব সেইবাবে বেলেগ ঠাইলৈ যাব নালাগে যদি ঈদৰ বতৰত আপোনালোকে বিচাৰিছে এখন কমাৰ্চিয়েল ভেহিকল বা বাণিজ্যিক বাহন আপোনালোকে চকু বন্ধ কৰি আহক সব গাড়ীৰ লাইনআপ দেখুৱাই দিবা কেমেৰামেন বলেৰো DI দেখুৱাই দিছো প্ৰথমতে লাইনআপটো বলেৰো লাইনআপ চাওক এই চাওক বলেৰোৰ লাইনআপ আপোনালোকে চাওক য়োদ্ধা বলেৰো বহুত কেইখন আছে তো আমি ডাঙৰ গাড়ীও আছে দেখুৱাম আমি বলেৰোৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো 2023ৰ গাড়ী যদি কোনোবাই ল'ম বুলি ভাবে 7,50,000 দাম আছে আহিলে আৰু নেগোচিয়েট কৰি দিম নেগোচিয়েট হ'ব ন হৈ যাব আকৌ এখন ML ষ্টেচনত আছে এখনো এক্সট্ৰা লং হয় 940 2023ৰ গাড়ী এখনৰ দামো আছে 7,50,000 টকা আহিলে কমাই দিম চাওক ধুনীয়া গাড়ী হৈ গাইছে একদম ধুনীয়া গাড়ী চাওক ইফালে আৰু এখন হল আপোনালোকৰ 4x4 বলেৰো কোনোবাই যদি বিচাৰি আছে চাই লওক ML ষ্টেচন আছে হয় কাৰোবাক যদি আসাম নম্বৰ লাগে আসাম নম্বৰ কৈ দিম কিন্তু এক্সট্ৰা চাৰ্জ হ'ব তো চাই ল'ব পাৰে যাক যেনেকুৱা কণ্ডিশ্যন গাড়ী লাগে পাই যাব এখন
সৰি 22ৰ গাড়ী এখনৰ দাম আছে 7,30,000 টকা। 7,30,000 এইখন মজা বলেৰো দি আছে ML ৰেজিষ্টাৰ্ড গাড়ী। এইবাৰ S01 গাড়ী এখন দেখুৱাইছো গুৱাহাটী ষ্টেচনত যদি কোনোবাই 4x4 বিচাৰি আছে চাব 4x4 পাৰে, এখন ধুনীয়া হৈ আছে গাড়ী। 2023ৰ গাড়ী হয়, এখন আমি দি আছো 7,50,000 টকা অনলি। চাওক গুৱাহাটী নাম্বাৰ গাড়ী হয়, আপোনালোকে 4x4 7,50,000 পাই আছে, ধুনীয়া গাড়ী। ইফালে তো ML ষ্টেচনত আপোনাৰ 1.3 3000 মেক্স পিকআপ হয়। কোনোবাই যদি বিচাৰে MLত আপোনাৰ ফাইনেন্সৰ সুবিধা আছে। অল ওভাৰ আসামৰ বাহিৰে আপোনাৰ মেঘালয়ও ফাইনেন্স হৈ যায়। কোনোবাই যদি মেঘালয়ৰ পৰা চাই আছে ফাইনেন্সৰ সুবিধা আছে, সোনকালে আহক আৰু গাড়ীবিলাক লৈ যাওক। এখনৰ দাম আছে 6,40,000 টকা। ওকে। আকৌ এখন 4x4 2023ৰ গাড়ী কোনোবাই যদি ল'ম বুলি ভাবি একদম ধুনীয়া হৈ আছে, এইখনৰ দাম আছে 740 7,40,000 টকা। চাওক খুব মজা কণ্ডিশ্যনত এখন 4x4 আপোনালোকক দেখুৱাইছো। কোনোবাই যদি বিচাৰি আছে 4x4 ভালেখিনি কালেকশ্যন আছে, আপোনালোকে আহক। বলেৰৰ লাইন আপ চাওক, বহুত কেইখন বলেৰো আছে গাইছ, আৰু আছে দেখুৱাই আছো। এতিয়া আকৌ য়োদ্ধা কেইখনমান দেখাই দিওঁ। মাজতে য়োদ্ধা আছে 2 টন কেপাচিটিৰ। কোনোবাই যদি ল'ম বুলি ভাবে 2 টন কেপাচিটিৰ 2023ৰ গাড়ী হয়, বডি দেখাই দিলে হ'ল, একদম ধুনীয়া হৈছে গাড়ী। এখনৰ দাম ৰখা আছে 7,40,000 টকা, আহিলে কমি যাব। 7,40,000 হয়, 7,40,000 দি আছে 2.0 কমি যাব। চাওক প্ৰাইচ কমি যাব। নেক্সট বলেৰো দেখুৱাইছো, এখন চাব পাৰে। ফ্ৰন্ট লুকটো দেখাই দিয়ক, একদম পাহাৰত চলা গাড়ী যেনেকে বনাইছে গাড়ীখন চাওকচোন। সেইবিলাকতকে আপুনি এখন গাড়ী চাওক, একদম ডিফাৰেণ্ট লাগে এখন গাড়ী। হয়, তো এখন গাড়ী যদি কোনোবা ল'ম বুলি ভাবে 23ৰ গাড়ী হয়, এখনৰ দাম আছে 7,70,000 টকা। আপুনি 70,000 দিব নালাগে, 7,50,000 টকাৰ এখন গাড়ী দি আছো 4x4 7.5 লাখ টকাত 4x4 দি আছে। আৰু এইখন অলপ বেলেগ ডিজাইনত আছে, পাহাৰত চলা গাড়ী। চাওক গাড়ীখনৰ ডিজাইন একদম ধুনীয়া লাগিছে। তো চাব পাৰে। কোনোবাই যদি পেপাৰ ফেল গাড়ী বিচাৰে, হয়, ধৰক কম টকাত যদি মিনিমাম কম টকাত ভাল গাড়ী এখন যদি বিচাৰে, ব্যৱসায় কৰিম যদি বুলি ভাবে গাঁও এৰিয়া বা লোকেল এৰিয়াত, এখন গাড়ী চাব পাৰে। দিয়াই আমি দি আছো 1.5 লাখ টকা। 1.5 লাখ টকাত দি আছো পেপাৰ ফেল। চাওক গাইছ, যদি আপোনালোকে উইদাউট পেপাৰ গাড়ী বিচাৰি আছে, তেন্তে ইয়াতকে ভাল সুযোগ নাই গাইছ। কিয়নো মাত্ৰ 1.5 লাখ টকা, 1,50,000 টকাত আপোনালোকে এইখন DIX লৈ যাব পাৰিব। 1.5 লাখ টকাত আপোনালোকে টেম্পু পায়, অটো, সেই দামত দি আছে DIX। 2 টন কেপাচিটি 2022ৰ গাড়ী এখন যদি ল'ম বুলি ভাবে, হয়, 6,70,000 টকাত দি আছো। গাড়ী দেখুৱাই দিছো, 22ৰ গাড়ী হয়, একদম ধুনীয়া হৈ আছে। চাওক গাড়ী খুব ধুনীয়া হৈ আছে, টিপটপ কণ্ডিশ্যন। 2022 চনৰ 2.0 একদম ব্ৰেণ্ড নিউ। ইফালে আকৌ এখন 4x4 য়োদ্ধা 4x4 6,50,000 2023ৰ গাড়ী 4x4 6.5 লাখ টকাৰ এইখন 4x4 লৈ যাওক। ইফালে 2 টন কেপাচিটি কোনোবাই যদি ল'ম বুলি ভাবে 22ৰ গাড়ী 6.5 লাখ টকাত দি আছো। দেখুৱাই দিছো গাড়ীখন। চাওক য়োদ্ধাৰ লাইন আপ চাওক গাইছ, শেষ কৰিব পৰা নাই। ইফালে কোনোবাই যদি মেঘালয়ৰ পৰা চাই আছে, মেঘালয় ফাইনেন্সৰ সুবিধা আছে। এখন আপোনাৰ 2022ৰ গাড়ী কম প্ৰাইজত দি আছো, চেলেঞ্জিং প্ৰাইজত দি আছো, 4,80,000 টকাত দি আছো। 4 লাখ আছে, 480। ওকে। ইফালে এখন আপোনাৰ 4x4 হয়, কোনোবাই যদি ল'ম বুলি ভাবে 6,30,000 টকা দাম আছে, আহিলে কমি যাব। 6,30,000 6,30,000 এইখন 4x4 দি আছে। গাড়ী মজা হৈ আছে গাইছ। চব টিপটপ গাড়ী। আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ দেখি আছে কণ্টেক্ট কৰিব। নেক্সট ধুনীয়া V30 এখন। V30 এখন একদম জেনুইন কালাৰত আছে, একদম ধুনীয়া হৈছে, একো কৰোৱা হোৱা নাই এখন গাড়ীত, একদম ফ্ৰেছ গাড়ী। খালি নাম্বাৰটো আপোনাৰ MZ আছে, মিজোৰাম ৰেজিষ্ট্ৰেশ্যন আছে। কোনোবাক যদি আসাম নাম্বাৰ কৈ দিব লাগে আমি কৈ দিম, তো খৰচা এক্সট্ৰা হ'ব। আৰু যদি এখন এনেকে লয় তেতিয়াহ'লে আমি এখন গাড়ী 6,40,000 টকা দি আছো। ওকে। 24ৰ গাড়ী V10 দেখুৱাইছো। V10 এক পিছে আছে। কোনোবাই যদি এইটো ৰেঞ্জত 1 টন কেপাচিটিত বিচাৰি আছে, এখন আমি দি আছো 3,70,000 টকাত। 3,70,000 টকাত এইখন V10 লৈ যাওক। গাড়ী দেখুৱাই দিছো, ধুনীয়া হৈ আছে। নেক্সট ইফালে V30 2022ৰ মডেল, এখন আমি দি আছো 5,20,000 টকাত। 5,20,000 5,20,000 এইখন হোৱাইট কালাৰ 2022 চনৰ V30। ওকে। ইফালে তো আমি 2 টন য়োদ্ধা বহুত দেখালো। এতিয়া আপুনি এখন 1700 কেপাচিটিৰ য়োদ্ধা 2022ৰ গাড়ী কম টকাতে দি আছো। গাড়ীখন এনেকুৱা নহয় যে গাড়ীখন বেয়া আছে, চাই লওক। ইণ্টেৰিয়ৰ দেখাই দিয়ক, একদম ধুনীয়া হৈছে গাড়ী। এখনৰ দাম আছে 5,50,000 টকা।
জলদি আহক আৰু লৈ যাওক। এনেকুৱা প্ৰাইজত আপুনি গাড়ী নাপাব আৰু যেখিনি আমি ফ্ৰেছ গাড়ী দিওঁ সেনেকুৱা গাড়ী আপুনি বেলেগত নাপাব। চাওক মাত্ৰ 5.5 লাখ টকাত এখন 1700 দি আছে। গাড়ীখন খুব মজা কণ্ডিশ্যন, একদম ধুনীয়া হৈছে গাড়ী। হয় একদম ধুনীয়া, ইণ্টেৰিয়ৰ পৰ্যন্ত দাদাই দেখুৱাই দিলে, খুব ধুনীয়া গাড়ী। V30 যদি কোনোবা V50 V50 যদি কোনোবা ল'ম বুলি ভাবি আছে 5,70,000 টকা দি আছো। গ্লাছখন ভঙা আছে, টায়াৰ খলোৱা আছে, চব চেঞ্জ কৰি দিম, গ্লাছো চেঞ্জ কৰি দিম। ওকে, ইফালে একদম ধুনীয়া কালাৰত আছে। যোদ্ধা 2 টন কেপাচিটিৰ, অকনমান দাম বেছি হ'ব। কোনোবা যদি ল'ম বুলি ভাবে এখনৰ দাম আছে 7,50,000 টকা, আহিলে কমাই দিম। চাওক গাড়ীখন দেখুৱাই দিছো, ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাওক, একদম জেক নতুন দিয়া আছে, চাই ল'ব পাৰে, একদম ধুনীয়া হৈছে গাড়ী, একদম ধুনীয়া হৈছে। চাওক গাড়ী একদম A1 কণ্ডিশ্যন আছে। কোনোবাই যদি 2.0 বিচাৰিছে এইটো কালাৰত আপোনালোকে চাব পাৰে গাইছ, ইউনিক কালাৰত আছে গাড়ী, কণ্টেক্ট কৰি ল'ব। V30 দেখুৱাইছো। V30 कोनोबा जो मेघालय नंबर विचारी है तो मेघालय से फाइनेंस का सुविधा है। जो कोई भी मेघालय से देख रहे हैं ना, मेघालय में फाइनेंस का सुविधा है, तो फाइनेंस पे आप लोग ले सकते हो। तो जल्दी से जल्दी आप कांटेक्ट करिए और मेघालय में फाइनेंस का सुविधा हम कर देगा। तो आइए और गाड़ी लेके जाइए, जो भी आपको लेना है, जो मतलब इंट्रा छोड़ के जो भी गाड़ी लेना है, इंट्रा भी हो जाएगा। तो आइए जल्दी। इसका रेट है 610, आने से थोड़ा डिस्काउंट कर देगा। 6,02,000। हाँ 6,02,000 প্ৰাইচ আছে, কমি যাব। ইফালে তো এখন আপোনাৰ ইন্ট্ৰা V30 কম টকাত দি আছো, 4,80,000 টকা দি আছো। চ্যালেঞ্জিং প্রাইস, চ্যালেঞ্জিং প্ৰাইচ, চ্যালেঞ্জিং প্রাইস মাত্ৰ 4,80,000 টকা দি আছে V30, একদম চ্যালেঞ্জিং প্ৰাইচ, মার্কেট কপাই দেওয়া প্ৰাইচ। ইফালে সুপ্র মিনি একদম কন্ডিশন ধুনিয়া আছে, 2023 এর গাড়ি। এখন আমি দি আছো 4 লাখ টকাত। 4 লাখ, হয় ডাইরেক্ট 4 লাখ টকা দি আছে গাড়ি। সব নেক্সট ইফালে নতুন ট্ৰেক্টৰ সোমাইছে। ট্ৰেক্টৰ আমি ফোনত দাম বিলাক নকওঁ, আপোনালোকে যদি ট্ৰেক্টৰ বিচাৰি আছে আহক। এখন মহিন্দ্ৰাৰ ট্ৰেক্টৰ হয়, এনেকুৱা আৰু এখন সোমাইছে, এইপানে চাই দিয়ক। প্ৰাইচটো জানিব লাগিলে আপোনালোকে অফিস ভিজিট কৰক। কোনোবা যদি ল'ব বিচাৰে আপোনালোকে কন্টেক্ট কৰি ল'ব। নতুন নতুন ট্ৰেক্টৰ সোমাই গৈছে, দেখুৱাই দিছো মই। সব গাড়ি একদম মজা কন্ডিশনত আছে। তো এখন বলেৰো ম্যাক্সত 1.7 এফপিসি আছে। যদি কোনোবাই ল'ম বুলি ভাবে 8,40,000 দাম আছে, একদম ধুনীয়া হৈছে। 2023 এর গাড়ি, এখন আহক আৰু সোনকালে লৈ যাওক। ওকে, আহিলে ডিসকাউন্ট কৰি দিম, জলদি আহক আৰু গাড়ী লৈ যাওক। তো আমি এবাৰ এসি গোল্ডৰ লাইনটো এবাৰ দেখুৱাই দিছো আপোনালোকক। চাওক একদম কম মূৰলৈ এসি গোল্ডৰ লাইন আপ আছে। আমি ইখনৰ পৰা ষ্টাৰ্ট কৰিছো এসি গোল্ড। তো বহুতে সৰু গাড়ী বিচাৰি থাকে, ধৰক ছটা হাতী বা জিটো বা সুপ্ৰ বিচাৰি থাকে। হয়, তো চাব পাৰে ডিজেলত আছে। এখন 2023 এর গাড়ী, কোনোবা যদি ল'ম বুলি ভাবে 3,40,000 টকাত দি দিম। 3,40,000 টকাত লৈ যাওক এইখন এসি গোল্ড, একদম ধুনীয়া গাড়ী। আৰু যদি কম টকাত লাগে, গোল্ড লাইটত, আপোনাৰ স্কোয়ার লাইটত দেখাই দিলো। গোল্ড লাইটত যদি মিনিমাম টু মিনিমাম কম প্ৰাইজত লাগে, তেতিয়াহ'লে আমি এখন দি দিম 2,50,000 টকাত। মাত্ৰ 2.5 লাখ টকা। 2.5 লাখ টকাত এইখন এসি গোল্ড, 2.5 লাখ গাইছে। একদম পানী দামত গাড়ী দি আছে। ঈদৰ বতৰত যদি গাড়ী বিচাৰি আছে, এতিয়াই ফোন কৰক, স্ক্ৰিনত নাম্বাৰ আহিয়ে আছে। তো এখন আপোনাৰ 2023 এর গাড়ী হয়, পেট্রোল ভার্সন হয়। কোনোবা যদি ল'ম বুলি ভাবে 3,60,000 টকা দাম আছে। 3,60,000 কমিব ন? অকমান কমিব, আহিলে ডাউন পেমেন্ট কিমান দিব লাগিব? মিনিমাম 60,000-70,000 টকা দিলে ওলাই যাব। বাকি সিভিল ভাল হলে তো ভালে, সিভিল ভাল হলে আৰু কমত হ'ব। আৰু কমান। তো এতিয়া আমি মালটনা দেখালো। এতিয়া যদি কোনোবা প্যাসেঞ্জার বিচাৰে, 24 এর গাড়ী, 23 এর গাড়ী, যেনেকুৱা কন্ডিশনত লাগে পাই যাব। এখনৰ দাম আছে 4,40,000 টকা, এখনৰ দাম আছে 4,20,000 টকা। এখন এখন 24 মডেল, এখন আপোনাৰ 23 মডেল। 23 মডেল আছে, 24 মডেল আছে। প্ৰাইসটো কৈ দিলে আপোনালোকে ফোন নাম্বাৰ আহি আছে। আৰু যদি কোনোবাই কন্টেনাৰ বিচাৰি আছে, মজা গাড়ী এখন দেখুৱা, একদম ধুনীয়া গাড়ী। গাড়ীখন চালে গম পাব, আপোনালোকে লুকসটো চালে গম পাব। গাড়ীখন কন্টেনাৰত আছে। কোনোবা যদি কন্টেনাৰ বনাম বুলি ভাবি আছে, এখনৰ দাম আমি নকওঁ ভিডিঅ'ত। আপোনালোকে আহক, অফিসত ভিজিট কৰক। মিনিমাম টু মিনিমাম কম প্ৰাইজত দি দিম, আপোনালোকে আহক সোনকালে। একদম কম দামত পাব ন? ওকে, ইফালে তো প্ৰথমতে ষ্টাৰ্টিঙত কোৱা গৈছিলে যে আমাৰ তাত আজি ষ্টাৰ্টিং 1,20,000 পৰা হ'ব। যদি কোনোবা টেম্পু বিচাৰে 1,20,000 নে 1,10,000 আমি এখন টেম্পু দি আছো 2022 এর গাড়ী। 1,10,000 1,10,000 টকা দি আছো। 22 এর টেম্পু দি আছে 1,10,000। ডিজেল পেট্রোল, এখন আপোনাৰ ডিজেল। চাওক 22 এর টেম্পু দি আছে, আপোনালোকে মাত্ৰ 1,10,000 টকাত গাড়ী পাব। ইফালে আৰু সুপাৰ কেৰি যদি কোনোবা BS4 বিচাৰি আছে, এখনৰ দি আছো আমি 3,40,000 টকা, 2018 মডেল। ওকে, একদম সুপার কন্ডিশনত সুপার কেৰি আছে। তো আহিলে মিনিমাম টু মিনিমাম দি দিম আৰু 290 280 ইমান মানত দি দিম। আহিলে কমে যাব ন? ইফালে তো
তো এচি গল কোনোবা যদি বিচাৰি আছে একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, এখন আমি দি আছো 3,60,000 টকা। ট্ৰেক্টৰ দেখুৱাইছো। তো আপোনালোকক মহেন্দ্ৰ ট্ৰেক্টৰ দেখালো, এতিয়া সোণালিকা চাই লওক, এখন 24ৰ গাড়ী হয়। কোনোবা যদি ল'ম বুলি ভাবে 4,60,000 টকা দাম আছে, একদম ধুনীয়া গাড়ী। আপোনালোকে আহক আৰু সোনকালে আহক। এইপানে হুডত আপোনাৰ তিৰপল লগাই দিয়া যাব, হুডত আমি তিৰপল লগাই দিম। সোনকালে আহক আৰু সোনকালে লৈ যাওক গাড়ী, আহক আৰু লৈ যাওক। চুপ্ৰা চাব পাৰে, 2023ৰ মডেল হয়, মিনি 4 গিয়াৰৰ গাড়ী হয়। কোনোবা যদি ল'ম বুলি ভাবে এইখন আমি দি আছো 3,60,000 টকাত, একদম ধুনীয়া গাড়ী। কণ্ডিশ্যন একদম চাব পাৰে, টিপ টপ কণ্ডিশ্যন। সব কণ্ডিশ্যন একদম মজা কণ্ডিশ্যন আছে, গাড়ী দেখুৱাই দিছো 3,60,000। ওকে নেক্সট। এতিয়া আপোনাক অকণমান V10ৰ দামত আমি এখন ট্ৰাক দেখাই দিওঁ। V10ৰ দামত ট্ৰাক দেখাই দিম। যদি কোনোবাই ব্যৱসায় বা ইট টানাৰ কাৰণে যদি কোনোবাই ভাবে বা ইট ফেক্টৰীত মই সোমাই দিম বা মোৰ নিজৰ ব্যৱসায় কৰিম, এখন গাড়ী চাব পাৰে। 2013ৰ গাড়ী হয়, গাড়ীত একো কাম নাই। গাড়ীখন যদি লয় আমি 3,40,000 টকাত দি দিম এখন গাড়ী। অনলি 3,40,000। চাওক 407 যদি কম দামত কোনোবাই বিচাৰি আছে ঈদৰ সময়ত আপোনালোকে লৈ যাওক, মাত্ৰ 3,40,000 টকাত এইখন 407 গাড়ীখন দেখুৱাই দিছো। কণ্ডিশ্যন একদম ধুনীয়া। কিবা কাম ওলাব নেকি? কাম নাই দাদা, কাম নাই, একো কাম নাই। আপোনালোকে যদি কিবা কামো ওলাই দিয়ে তেতিয়াহ'লে কামখিনিও আমি কৰাই দিম, কৰাই দিয়া হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে গাইজ, আহক চাবি লগাওক আৰু চলক। তো এতিয়া চাব পাৰে অকণমান ডাঙৰ গাড়ী দেখাই দিওঁ। দুখন 16 চকা বাহন আছে। হয়, যদি কোনোবা 16 চকা দুখনকৈ বিচাৰে বা এখনকৈ বিচাৰে চাব পাৰে। এজন মালিকৰে গাড়ী হয়, নাম্বাৰ প্লেটটো চালে হ'ল NL04D7383। এখনো NL04D7382, অকল 3টোৰ ডিফাৰেঞ্চ। এটা মালিকৰে গাড়ী আছিলে। যদি কোনোবাই ল'ম বুলি ভাবে 2022ৰ গাড়ী হয়, 3 বছৰ 3 মাহ সেম গাড়ী। কোনোবা যদি ল'ম বুলি ভাবে এখনৰ দাম আছে 32 লাখ, সেইখনৰ দামো 32 লাখ। আহিলে ভালেখিনি ডিছকাউণ্ট দি দিম। দাম একে ন? দাম একে, সেম প্ৰাইচত আছে। দুখন গাড়ী আছে, সেম মাহৰ গাড়ী, সেম কণ্ডিশ্যনৰ গাড়ী, কণ্ডিশ্যনো সেম। গাড়ী দুখন আছে, আপোনালোকক দেখুৱাই দিছো। তো চাব পাৰে, হলে কন্টেক্ট কৰিব। কিমান মান দিলে ওলাব? এইবিলাক আপোনাৰ যদি ডাউন পেমেণ্ট কৰিব খোজে তেতিয়াহ'লে 4 লাখ 5 লাখ মান দিলে যদি চিভিল ভাল হয় ওলাই যাব, আৰু যদি চিভিল অকণমান বেয়া আছে তেতিয়াহ'লে ডিপিটো বঢ়ালে ওলাই যাব। অ'কে নেক্সট। তো হালধীয়াকৈ দুখনকৈ ডাম্পাৰ আছে। 2000 ক'ব গ'লে 26ৰ হ'ব, আনৰেজিষ্টাৰ্ড গাড়ী হয়। 912 600 ডাম্পাৰ হয়। কোনোবা যদি ল'ম বুলি ভাবে এখনৰ দাম আছে 15.5 লাখ, এখনৰ দাম আছে 15.5 লাখ। আহিলে অকণমান নেগোচিয়েট হৈ যায়। চাওক দুখন নাম্বাৰ আছে, ইয়েলো কালাৰ, হালধীয়া কালাৰ, একদম ধুনীয়া লাগিছে। গাড়ী একদম ধুনীয়া হৈছে, জেনুইন গাড়ী আছে। কোনোবা যদি ল'ম বুলি ভাবে আহক। চাওক কোনোবা বিচাৰি আছে যদি কন্টেক্ট কৰক গাইছ, একদম ধুনীয়া। ঈদৰ সময় চলিছে আৰু 26ৰ গাড়ী, 26 আনৰেজিষ্টাৰ্ড গাড়ী। চাওক নতুন যদি ল'ম বুলি ভাবি আছে এইবোৰ ল'ব পাৰে। ইফালে তো এইটো সংখ্যা দেখাই দিলে হৈ গ'ল। 19 ষ্টেজ বুলি ক'লে মানুহে গমে পায়। 19 ষ্টেজ ডাম্পাৰ, এখন আপোনাৰ BS4 গাড়ী হয়। কোনোবা যদি ল'ম বুলি ভাবে 19ৰ গাড়ী 19 লাখ টকাত দি আছো। 19 লাখ হয়, বঢ়িয়া গাড়ী, একদম ধুনীয়া হৈছে গাড়ী। কোনোবা যদি ল'ম বুলি ভাবে আহক সোনকালে। 6 চকা ডাম্পাৰ। ওকে, তো 12 চকা চাব পাৰে। দুখনকৈ 12 চকা আছে। এইখন হ'ল আপোনাৰ 18ৰ গাড়ী। কোনোবা যদি 12 চকা বিচাৰি আছে, 12 চকা মাৰ্কেটত বহুতে ইমান হৈ আছিলে, তো এখন আমি দি আছো 15 লাখ টকাত। 15 হয়। ইফালে আৰু কম টকাত যদি লাগে, এখন আপোনাৰ 16 মডেল হয়, এখন দি আছো আমি 13 লাখ টকাত। এখন আপোনাৰ 912 হয়। যদি কোনোবা 24ৰ গাড়ী 912 বিচাৰি আছে, এখন আমি দি আছো 14,50,000। আহিলে আৰু কমাই দিম। 14,50,000 হয়। 24ৰ 912 কোনোবাই যদি বিচাৰি আছে 14,50,000 এখন দি আছে। গাড়ী মজা হৈ আছে, টিপ টপ কণ্ডিশ্যন। ইফালে তো কোনোবাই যদি 4 টন পাছিঙত 14 ফুটি বডি বিচাৰে, এখন চাব পাৰে 710 2022ৰ গাড়ী। এখন আমি দি আছো 11 লাখ টকা। চাওক গাইছ, ঈদৰ বতৰত 710 যদি বিচাৰিছে আপোনালোকে লৈ যাওক। লাষ্ট টাইম এটা ভিডিঅ' কৰিছিলো 710 এখন, মানে ভিডিঅ' দিয়াৰ আগতেই চেল হৈ গ'ল, বিক্ৰী হৈ গ'ল। এনেকুৱা গাড়ী, মানে চাওক এনেকুৱা গাড়ী ডিমাণ্ডত থকা গাড়ী। 710 আৰু লগতে আল্ট্ৰা T7 2023ৰ গাড়ী। কোনোবা যদি লয় কম দামত দি আছো। হয়, যোৱাবাৰ আমি 9 লাখ টকাত বনাইছিলো ভিডিঅ', হয় নে? এতিয়া ফ্লেট ডিছকাউণ্ট দিছো 8,50,000 টকা। চাওক ডাইৰেক্ট ডিছকাউণ্ট দিছো, ডাইৰেক্ট 50,000 ফ্লেট অফ দি আছে গাড়ীত। চাওক কোনোবাই যদি T7 বিচাৰি আছে, মজা কণ্ডিশ্যন আছে আৰু লগতে 710 আছে। সোনে পে সুহাগা বুলি ক'ব লাগিব। ঈদৰ সময় চলিছে, সোনকালে আহক। নেক্সট বলেৰো এখন আছে ডিছকাউণ্টৰ সৈতে। আমি যোৱাবাৰ ভিডিঅ'ত বনাইছিলো যে ৰেলিংটো আমি এক্সট্ৰাকে চাৰ্জ ল'ম বুলি। এতিয়া ৰেলিঙৰ লগত আপোনাক মই 6,50,000 টকা দি আছো। 2023ৰ গাড়ী, 1.3 মেক্স পিকআপ। চাওক 1.3 মেক্স কোনোবা যদি বিচাৰি আছে, ৰেলিং লগাই দিছে, একদম মজা কণ্ডিশ্যনত আছে গাড়ীখন।
6.5 লাখ টকাত গাড়ী দি আছে এখন 2 টন বলেৰো কোনোবা যদি ল'ম বুলি ভাবে 9 লাখ টকা দাম আছে 9 লাখ হয় চক বলেৰো 2.0 যদি বিচাৰিছে আপোনালোকে 9 লাখ টকাৰ এখন বলেৰো 2.0 লৈ যাব পাৰিব নেক্সট অসুকলি ল্যান্ডত আইছো ভাই ককাই 19 15 18 15 এখন যদি লয় 18 15 11 টন 700 কিলো পাসিং আছে 20 ফুটি বডিৰ খতে আছে এখন আমি দি আছো 15,50,000 টকা ওকে আকৌ এখন 19 15 কোনোবা যদি 13 টন পাসিং বিচাৰে লিলেনত 20 ফুটি হয় এখন গাড়ী আমি দিছো 17,50,000 17,50,000 তো এইখিনি লাইনত আপুনি ঢেৰ গাড়ী দেখা পাইছিলে এতিয়া চাওক লাইন খতম হৈ গল খালি হৈ গল হয় 19 16 ওলাই গল এতিয়া 18 16 আছে কোনোবা যদি ল'ম বুলি ভাবে এই দুখন 18 16 আছে দুখনৰ দাম এখনৰ দাম হল 18 16 এখনৰ দাম ৰাখিছো আমি 16,50,000 আৰু এখনো যদি আপোনালোকে লয় তেতিয়াহলে এখনো আমি দি দিম 16,50,000 চক সেম প্ৰাইজত আছে দুখন দেখি আছে গাড়ী একদম ধুনীয়া কন্ডিশনত আছে কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব 18 16 আৰু আহিলে এনেকুৱা নহয় যে বাৰ্গেনিং নহব ভালেখিনি বাৰ্গেনিং কৰি দিম কোনোবাই আহক আৰু সোনকালে মিনিমাম টু মিনিমাম আপুনি বেলেগ ডিলাৰতকে 2 টকা হলেও আমি কমত দিম আপুনি বেলেগ ডিলাৰ ভিজিট কৰি আহক তাতকে কমত আমি গাড়ী দি দিম